কৈছিলো নহয় লং ভিডিও এটা দিম বুলি এয়া লং ভিডিও লৈ আহি গলো আৰু এয়া মানুহজনক প্ৰথমতে মই স্ক্যানাৰ দি দিছো কাৰণ মানুহজনক মই পে কৰিব দিছো আৰু কিহত পে কৰিব দিছো হেতু আপোনালোকক নকলেও হ'ব নিশ্চয় গম পাইছে আৰু ৰিজৰ্টখন পোৱাৰ আগতে ইয়া দলং এখন পাৰ কৰিবলৈ ইমান ধুনীয়াকৈ দলং এখন বনাই থৈছে নহয় এই ৰিজৰ্টখন আছে টুংটাওৰ পৰা অকনমান আগত মানে টুংটাও যোৱা ৰাস্তাটোৱেদি যাব লাগে আৰু এয়া এতিয়া আমি টিকেট কাটিলো এন্ট্ৰি ফিস হৈছে 50 रुपीस দেই তাৰ পাছত মই আপোনালোকক পাস বনোৱা কথা কৈছিলো যে হয় অৰুণাচল গলে আপোনালোকক পাস বনাবই লাগিব কিন্তু আমাৰ গাড়ীখন এয়াৰ ষ্টেচন কাৰণে আমি পাস বনাব লগা নহল আৰু ৰিজৰ্টখনৰ নামটো এয়া মানুহজনে ধুনীয়াকৈ দেখাই দিছে আমি অৱশ্যে হৰিভকতনিৰ লগত আহিছিলো হেতু কাৰণে সকলোৱে গ্ৰুপকে এখন ফটো তুলিলো আৰু ফটো তুলি থাকোতে ভিডিওটো কৰা যাবই এইফালে হৈছে আমাৰ কটেজটো মই কটেজটো আপোনালোকক দেখাই দিছো আৰু ধুনীয়াকৈ কটেজৰ ভিউটো দেখাই দিছো কিন্তু কটেজলৈ গৈ পেলাই মই কি দেখিলো জানেনে এটা সৰু চৰাই পোৱালি পালো আৰু এই পোৱালিটো মই পাছত সেই ছোৱালীজনীক দি দিলো ৰিজৰ্টৰ ছোৱালীজনীক এতিয়া আহক আপোনালোকে ৰুমটো চাব ৰুমটো ধুনীয়াকৈ পাতি পৰা আছে ওপৰে তলে গোটেইবোৰ কিন্তু বাহ দেই আৰু ডাবল বেড আছে আৰু এইফালে আছে ওয়াশৰুমটো মানে লেট্ৰিন বাথৰুম হেতু ক'ব লাগিব একেটাই আৰু ওয়েস্টাৰ্ণ টয়লেট আছে হেতু কাৰণে ভাল বাৰু আৰু এইফালে দেখিছেনে পিছফালৰ বেলকনি দিও এটা পুখুৰী আছে ধুনীয়াকৈ একদম তাৰো ভিউটো একদম ধুনীয়া বেলকনিটো বহি পেলাই আপোনালোকে ধুনীয়াকৈ ঠাণ্ডা হাৱা ল'ব পাৰে এতিয়া আমি কাপোৰ কানি চেঞ্জ কৰি আহিলো গা ধুবলৈ বুলি আৰু এয়া মানুহজনে আৰু লৰাটোৱে বাই মানে হাই দি দিছে আৰু মই অকনমানকৈ কটেজবোৰ দেখাই দিছো আৰু এয়া আমি এতিয়া গা ধুবলৈ আহিলো আৰু নাচি আহি থকা কাৰণটো এটোৱে যে বিৰাতে ধুনীয়া গান বাজি আছিল ৰিজৰ্টত আৰু এফালে দেখিছেনে গোটেই কেবিনবোৰ যত নেকি আপোনালোকে বহি পেলাই ফ্যামিলি লগত বা কোনোবা কাপলছ এনেকৈ খাব পাৰিব আৰু এইটো হৈছে কাউন্টাৰ যত আপোনালোকে অৰ্ডাৰ দিব লাগিব যত খানাটো বনি থাকে পাকঘৰ বুলিও ক'ব পাৰি মোৰ ভাষাত আৰু এইফালে মানুহজন ধুনীয়াকৈ একদম জুলনা জুলি আছে পুতেকৰ লগত চান্স লৈছে আৰু নিজেও সৰু হোৱা আৰু এইফালে বেটি হৈছে আমাৰ মানে দৰণী ছোৱালী হয় আৰু এইফালে মানুহজনক দেখিছেনে আহি একদম পানীত নামিলেই মানে অৱশ্যে ইমান গৰম হৈ আছে নহয় উপায় নাই আৰু অকনমান ঠাণ্ডা লগাই লৈছে গাটো আৰু এইফালে লৰাটোক মই টিফিন এটা দিছো কাৰণ মই এটা টিফিন লৈ আহিছো এইফালে টেবুল লগাব লগিয়া হৈছে কাৰণ আমি মানুহ ইমানেই বেছি হৈছো মানে গোটেই হৰিভকতনি সকলোৱে মিলি গৈছো তো আৰু এই টিফিনত মই ভাত লৈ আহিছিলো লৰাটোক খাব দিলো কাৰণ ৰিজৰ্টত অৰ্ডাৰ দিলে সদায় দেৰি হয় হেতু কাৰণে মই টিফিন লৈয়ে যাওঁ লৰাটোৰ কাৰণে কাৰণ ভুক লগা টাইমটো তাৰ বেলেগ ন তাৰ টাইমতো তাক দিবই লাগিব আমাৰ খানাবোৰ আহি গল আমি খালো ধুনীয়াকৈ ফুৰ্তি কৰিলো এফালে লৰাটোক দেখিছেনে হিউ বেলেগ ফুৰ্তি কৰিলে একদম পানীটো নামিলে আৰু মই ওপৰৰ পৰা ভিউটো দেখাই দিছো দেখিছেনে আৰু এইফালে মানুহজনে লৰাটোক একদম ধুনীয়াকৈ ভিডিও কৰি আছে আৰু মই দুইটাকে ভিডিও কৰি দিলো আৰু এতিয়া দেখিছেনে একদম গান বাজি আছে মই একদম টিফিন লৈ নাচিয়ে দিছো আৰু এপাক ইমানে ভাল লাগিছে নহয় পৰিবেশটো আৰু তাৰ পাছতো দেখিছেনে এফালে আমাৰ হৰিভকত বেলেগ ফুৰ্তি কৰিছে আৰু সকলোৱে কিছুমানে পানীৰ মাজত ফুৰ্তি কিছুমানে ওপৰত ফুৰ্তি একদম ভাল মানে একদম পৰিবেশটো ধুনীয়া তাৰ পাছত মানুহজনক কলো বলা এতিয়া কাপোৰ চেঞ্জ কৰি লোৱা তোমাৰ নকৰিলো অন্তত লৰাটোৰ কৰি দিও কাৰণ গধূলি হ'ব হৈছে মানে পিছবেলা হ'ব হৈছে আৰু লৰাটোক যদি কাপোৰ চেঞ্জ কৰি নিদিও তাৰ ঠাণ্ডা সোমাব এতিয়ালৈ ইমানেতে সামৰিছো আৰু নেক্সট ৰাতিৰ ভিডিওটো আহি আছে বাৰু দেই থ্যাংক ইউ